কেনেকৈ লাগিছে জাপি আজিৰ অনুভৱ কি বাৰু তোমালোকৰ আজি অনুভৱটো কি একো বিচাৰি পোৱা নাই ক'ত গ'ল তেনে ইয়াৰ পৰিয়ালবোৰ ইয়াৰ পৰিয়ালবৰ্গ ক'ৰবাত মিছ হৈছে যদি কিবা এটা কৰিব লাগিব আৰু তৰাৰ অনুভৱ কোৱা আজি কেনেকৈ লাগিলে ভাল লাগিছে আজি কি কাপোৰ আটাইতকৈ বেছি বিক্ৰী হ'ল আৰু ননী কটন আৰু গীতাও কয় এষাৰ দুষাৰ আজি পাটৰ কাপোৰ কিমান যোৰ বিকিলে হয় নেকি আমাৰ আজিৰ দিনটোৰ অনুভৱ নক'ব আমি এতিয়াও ষ্টিল আছোঁৱেই কাপোৰ মানে ইয়াৰ কাপোৰৰ পৰিয়ালবৰ্গবোৰ নাইকিয়া হৈ গৈছে ক'ৰবাত পলাই গৈছে বুলি কৈছে এতিয়া মানে ইয়াৰ পৰিয়ালবোৰ নাই ধৰক ইয়াৰ মাক আছে দেউতাক আছে আকৌ ইয়াৰ ছোৱালীজনী বা ল'ৰাটো নাথাকে এইফালে আকৌ ছোৱালীজনী নাই তেনেকৈ হৈছে বৰ মানে আকৌ বিচাৰি থ'বই লাগিব যিহেতু কালি আকৌ ৰাতিপুৱা দোকান খুলিয়েই বিহু নহয় জানো বিহুতে অলপ কষ্ট কৰিবই লাগিব আছে কৰ বস্তু ক'ত পায় একদম সামৰোঁতে আমাৰ বহুত সময় লাগি যায় আৰু যিহেতু আমি লগত থাকোঁ কাৰণে অকণমান বেয়া নাপোৱাকৈ বেয়া পালোঁ অকণমান আমি লগত থাকোঁ হিচাপে থাকোঁ যে সেইকাৰণে আমাৰ অসুবিধা নহয় আৰু ভাত বনাই আছে তাৰপাছত আমি আৰু এইবোৰ চব চেজেল কৰিম সেই হিচাপ নিকাচ মিলাই আমি যাওঁগৈ 8,500 টকা ল'ব পাৰিব না হ'ব দে তহঁতৰ আৰু দিগদাৰ নকৰোঁ তহঁতে পৰিয়ালবৰ্গবোৰ পোৱা নাই বুলিহে মই লাইফটো ঘপককৈ মনত পৰিলে ভাবিলোঁ আহিম বুলি আহি দেখুৱালোঁ আৰু কাৰোবাৰ যদি পৰিয়াল পোৱা নাই মোক জনাবিচোন মই সেইটোকে অকণমান দেখুৱাওঁ পৰিয়াল আছে ইয়াৰ দে আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ যিটো আমাৰ ট্ৰেডিশ্যনেল অসমীয়া ডিজাইনত কৰা আৰু এই ধুনীয়া যোৰাৰ দামটো এতিয়া ক'বলৈ কাৰণে মুখস্থ কৰা নহ'ল নহয় মেখেলাখন চাওক বহুত ধুনীয়া আৰু আমাৰ চেল 16 তাৰিখে শেষ হ'ব 12,500 কিমান চাইদেচোন ঘপক পিছফালে অঁ 8,500 ইমান ঘপককৈ মনত ৰাখিয়ে দিলে যদি এনেকুৱাকৈ যদি আৰু অংকবোৰ ভালকৈ মনত ৰাখিলে মানে ভাল এটা হেৰি হ'ব বাৰু তহঁতৰ উন্নতি দেখিছোঁ যিহক নহওক পাৰ্চেণ্টেজটো মুখস্থ কৰি থ'ব পাৰিছে 8,500 টকা খুব ধুনীয়া এই ধুনীয়া যোৰা ল'ব পাৰিব আৰু আমাৰ ইয়াত বিশেষকৈ কমেণ্টবোৰ নাহে সেইটো কাৰণে অকণমান দিগদাৰ হয় আৰু যোৱা 11টা বাজিব 11টা বাজিলে বাৰু যোৱা হ'ব আমিতো কালি 1টা বজাত হৈছোঁ এইকেইদিন আৰু ধেমাজিৰ পৰা বস্তু পঠিয়াই আছে যে আজি ৰাতিপুৱা পঠিয়ালে আকৌ কালিও পঠিয়াব আৰু এইযোৰ অকণমান এনেই নুখুলোঁ বাৰু নালাগে দে হ'ব নুখুলোঁ হ'ব নালাগে ডাইটেষ্টটো দেখাই দিওঁ ইমান কামৰ মাজতো যে ইমান কষ্টৰ মাজতো যে ফূৰ্তি হাঁহি সেইটোৱে ভাল লাগে আৰু এইযোৰ হৈছে খুব ধুনীয়া 8,250 টকা ল'ব পাৰিব যিটো আমাৰ টিপিকেল মিচিং ডিজাইনত আছে 8,250 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট হয় আমাক যোগাযোগ কৰিব পাৰে হ'ব দে তহঁতে কামত লাগ এইখিনি আজৰি কৰি আকৌ যাব লাগিব নহয় আছে এইফালে আৰু অফিচাৰ চইচ আপোনালোকক এদিন মই এনেই লাইভ কৰি দেখুৱাম অফিচাৰ চইচো আছে কেইবাযোৰো আৰু এই কটননি ঠাইডোখৰত বহুত বেছি ভিৰ হয় কাৰণে আমি চব খালী কৰি হেৰিলৈকে লৈ গ'লোঁগৈ আগফাললৈ লৈ গ'লোঁ নহ'লে আকৌ মানে ইয়াত বহুত ভিৰ হৈছে অসুবিধা হয় বুলি আৰু যদি আপোনালোকে আমাৰ খাদীৰ পিয়ৰ পুৰুষসকলে পিন্ধিব পৰা যদি গামোচা ল'ম বুলি ভাবিছে ল'ব পাৰিব 450 আৰু কোৱালিটি খাদীৰ ক্ষেত্ৰতো আপোনালোকক ক'বই নালাগে কোৱালিটি বেষ্ট আৰু কমফৰ্টেবল একেবাৰে হাইজেনিক আৰু এবাৰ ধুই ধাই ইউজ কৰিলে বহুত ধুনীয়া হয় 450 টকাত ল'ব পাৰিব আৰু বেলেগ হেৰি নল'লেও এনেকুৱা এখন গামোচা কিন্তু আপোনালোকে লৈ থ'ব পাৰে য'ত আমি টাৱেলহে ব্যৱহাৰ কৰোঁ কিন্তু টাৱেলতকৈ 100% 110% বেটাৰ বুলি ক'ম টাৱেলটো আপোনাৰ লগে লগে যদি নুশুকায় আমাৰ ফালেতো ধেমাজি ফালেতো অলপ প্ৰব্লেম হয় ইয়াত বাৰু ইমান বৰষুণ নাই কাৰণে অসুবিধা নহ'ব পাৰে কিন্তু আমাৰ ফালে বহুত অসুবিধা হয় টাৱেল নুশুকায় তেতিয়া আকৌ টাৱেলৰ লগত যদি বেলেগ কিবা এটা কাপোৰো থৈ দিয়ে তেতিয়া সেই কাপোৰো গোন্ধাই যায় কিন্তু আমাৰ এই খাদীৰ যিটো গামোচাবোৰ যিটো আমাৰ পুৰুষসকলে পিন্ধিব পাৰে বা হঠাৎ মেৰিয়াই ওলাব পাৰে আপোনালোকেও
তেনেকৈ সুবিধা। আৰু এইফালে হৈছে গালে, এখন মিজো গালে, আৰু এই গালেখন আপোনালোকে ল'ব পাৰিব। মই আচলতে অলপ ৰ'বলগীয়া হৈছে, ময়ো জাপিলোঁ, অলপ ৰ'বলগীয়া হৈছে কাৰণে মই ভাবিলোঁ এনেকৈ ষ্টেণ্ডিং লাইফ এটাই কৈ দিওঁ। আৰু ইয়াৰ দাম হৈছে 1200 টকাত ল'ব পাৰিব। 9101146547 যোগাযোগ কৰিব পাৰিব। মিজো গালে এখনো দেখিছোঁ। এইফালে হৈছে মিজো গালেখন, এইফালে হৈছে মিজো গালে। আৰু এই মিজো গালেখন আপোনালোকে ল'ব পাৰিব একেবাৰে ডিছকাউণ্ট কৰি 3500 ৰুপিছত ল'ব পাৰিব। 3500 ৰুপিজ। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9167 আৰু আমাৰ যিটো চেল, বিহুৰ যিটো চেল আমাৰ চলি আছে, সেইটো চেল আমাৰ 16 তাৰিখে শেষ হ'ব, এপ্ৰিলৰ 16 তাৰিখে। আৰু এইকেইদিন ভিতৰত যদি কোনোবাই ভাল পাইছে বা আহিম বুলি ভাবিছে, আমাৰ কাংকান ধেমাজি বিপণীত আহিব পাৰিব। আৰু আমি ৰাতিপুৱা 10টা বজাত খোলোঁ। ধেমাজিত খোলে 8:45, ডিব্ৰুগড়ত খোলে 9:45 আৰু ডিফুত খোলে 9:45। এই ছেটটো ধুনীয়া আছিলে ন, আৰু ফুলো ধুনীয়া হ'ব দে, মেলিব নালাগে, হৈ যাব। এইবাৰ আমি কটন উনি ইয়াত আনি দিলোঁ, গোটেইখিনি কটন উনি ইয়াত আনিলোঁ। তাত মানে বহুত বেছি ভিৰ হৈ যায়, এটা চুকত ওলাব নোৱাৰে যে, সেইটো কাৰণে। পাটৰ কাপোৰো বহুত বেষ্ট প্ৰাইচত আহিছে। মই এনেই আজি সৰু এটা ৰিলছ বনাই আপোনালোকক দিলোঁ। এনি মেইন ছেট আপোনালোকৰ 13,999 ৰুপিজ, আৰু এনি মেইন ছেট 16,999 ৰুপিজ, আৰু এনি ছেকেণ্ড ছেট আছে 13,999 ৰুপিজত ল'ব পাৰিব। এইফালে গোটেইখিনি মেইন ছেট, এনি মেইন ছেট আপোনালোকে পিক কৰিব পাৰিব 16,999 ৰুপিজ, য'ত নেকি পাটৰ সূতাৰ দাম বাঢ়ি গৈছে। কিন্তু আমি কাংকান ধেমাজিৰ পৰিয়ালে চেষ্টাত আছোঁ আপোনালোককো ধুনীয়া বাজেটত মিলাই দিবলৈ, আৰু সদায় আমি চেষ্টাতে থাকিম। খুব ধুনীয়া, ইয়াত এনেকৈ মিনা কৰা মেইন ছেট খুবেই ধুনীয়া, 16,999 ৰুপিজ। আৰু এইফালে ৰঙা অকল, এইফালে গুণাও, বহুতখিনি মেইন ছেট এভেইলেবল আছে। যদি কোনোবাই ভাবি আছে বিয়া আগত আহি আছে, আপোনালোকৰ হাতত কেইটামান দিন আছে বাৰু, আপোনালোকে ল'ব পাৰিব আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী। আৰু মেইনলি পাটৰ কাপোৰ এভেইলেবল ষ্টক আছে আমাৰ গুৱাহাটী বিপণীত। আৰু গামোচাৰ বজাৰটো সদায় এনেকৈ হৈ থাকে। গামোচা জাপিলেতো আমাৰ ৰাতিপুৱা পোৱাবগৈ, আৰু সেইকাৰণে গামোচাটো জাপা কথা চিন্তা নকৰোঁ। আৰু কি হয় গামোচাত ক'ব নোৱাৰোঁ, সদায় গামোচাৰ আমাৰ বজাৰটো এনেকৈ হৈ থাকে, বহুতখিনি এনেকৈ হৈ থাকে কণ্টিনিউ। বহুত মানে এই গামোচা জাপোঁতে আমাৰ বহুতখিনি সময় গুচি যায়, সেইকাৰণে গামোচাটো আজি বাদ দিছোঁ। আৰু সেইটো সামৰিলে আমি যাম আৰু। এইটো অকলশৰীয়াকৈ থৈছোঁ যে, এইযোৰো বহুত ধুনীয়া যোৰা, 12,900। ইয়াত 20% ডিছকাউণ্ট আছে, খুব ধুনীয়া দেই এইযোৰ। এইযোৰ 10,900 টকা তেনেকৈ কৈ আহিব, খুব ধুনীয়া এইযোৰা 10,900 টকাত আহিব। বুটাটো চাওক খুবেই ধুনীয়া, এড কৰা হৈছে এণ্টিক গুণা। আৰু আজিৰ আমাৰ মানে ৰাতিৰ জাষ্ট হেৰি লাইফ, আৰু অকণমান আপোনালোকেও এইকেইদিন অলপ দেৰিকৈ লাইফ চাই অভ্যাস হৈ গৈছে, যিহেতু অকণমান আহিলে মানে ভাল লাগে বুলি। এতিয়া বিচনাত শুইছে পৰিছে যিসকলে, বা মোবাইল যিসকলে টিপি আছে, ঘপককৈ আমাৰ লাইফটো চাইছে, দেখি পাইছে, ভাল লাগিছে চাগে হোৱাৰ আগতে অকণমান বোলো। আৰু লাইফ চোৱাৰ মজাটোৱে বেলেগ থাকে, কিয় লাইফত কোনো এডিটিং নহয় বা বিউটি প্লাছ নাথাকে, ডাইৰেক্ট থাকে, সেইকাৰণে ভাল লাগে লাইফ আচলতে। আৰু আপোনালোকৰ কমেণ্টছবোৰ মই পঢ়িব পৰা হ'লে আৰু ভাল আছিলে, কিন্তু কমেণ্টছবোৰ আমাৰ ইয়াত এপিয়াৰ নহয়, ক'ৰবাত ছেটিঙত মই টিপোঁতে ভুল কৰি দিলোঁ। শুভৰাত্ৰি, গুড নাইট সকলো।